সময় হৈছিল ইফতাৰৰ। আব্দুল হাকিমৰ বাসগৃহত উত্তপ্ত পৰিস্থিতি। পোহৰলৈ আহিল ভয়ংকৰ ঘটনা। দক্ষিণ কামৰূপৰ জোৰশিমুলীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। আব্দুল হাকিমৰ বাসগৃহৰ পৰা উদ্ধাৰ হ'ল এজন যুৱকৰ মৃতদেহ। মৃত যুৱকজন মেৰাগান্দা গাঁৱৰ ৰহিম উদ্দিনৰ পুত্ৰ আতিকুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। আতিকুৰ ৰহমানক হত্যা কৰাৰ অভিযোগত উত্তপ্ত হৈ পৰে পৰিস্থিতি। ৰাইজে ভাঙি লণ্ডভণ্ড কৰে আব্দুল হাকিমৰ বাসগৃহ, জ্বলাই দিয়ে খেৰৰ জুপুৰি। ৰাতিপুৱা 8টা বজাত 1,30,000 টকা লৈ কেনে পাহাৰত যোৱাৰ কাৰণে ওলাই আহিছে। ল'ৰাৰ যিটো মাৰ্ডাৰ হৈছে তাৰ নাম হ'ল আতিকুল। এতিয়া গাৰ্জেন আৰু গম পালা যে 1টা বজাত জোৰশিমুলীত এটা মাৰ্ডাৰ হৈছে, আমাৰ আতিকুলৰ মাৰ্ডাৰ হৈছে। এনেকুৱা শুনা পোৱাত হয়তো আমিও আহিলোঁ। অহাৰ পিছত হয়তো আমাৰ যিখিনি মানুহ আছে সেইখিনিতো এইটো অহবৰ ঘৰ নেকি, মানুহ 3-4জন আছিল, কিন্তু আমাৰ ভতিজা তেখেতে আহিছে অকলে আৰু এজন পিছত আহিছে। অহাৰ পিছত কিন্তু ইহঁতে ঘৰৰ ভিতৰত সোমাব দিয়া নাই। যেতিয়া সোমাব দিয়া নাই তেতিয়া মানে সন্দেহ কৰিলে যে আমাৰ ল'ৰাজন ইয়াতে আছে। পিছত দৰ্জা ভাঙি কিনে চাই সেই মানে খাটৰ তলত লাছটো পৰি আছে। তাৰপিছত মানে আমি ওচৰ চুবুৰীয়া মানুহ গম পোৱাৰ পিছত এই ঘৰৰ হ'ব আৰু তাৰ ল'ৰা চৰা কেইজন আছিল আমি আৰু চিনি নাপাওঁ, সেইকেইজন ইয়াৰ পৰা পলাই গুচি যায়। গতিকে তাৰপিছতো আমাৰ জোৰশিমুলী আৰক্ষী ইয়াতে আহে, আহি কিনে মানে ঘটনাটো মানে নিয়ন্ত্ৰণ কৰাৰ কাৰণে চেষ্টা কৰি আছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ লগতে নিয়ন্ত্ৰণলৈ আনে পৰিস্থিতি। এইপিনে বৰ্তমানলৈ যুৱকজনৰ মৃত্যুৰ প্ৰকৃত সত্য পোহৰলৈ অহা নাই যদিও আব্দুল হাকিমৰ পৰিয়ালে হত্যা কৰি বিচনাৰ তলত লুকাই থৈ দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ লগতে পৰিয়ালবৰ্গৰ। আমাৰ ভাই হয়, ডাঙৰ ভাই। আমি ফোনত শুনা পাইছোঁ, শুনা পাই কিনে আহিছোঁ এইটো ঘৰত। আহি কিনে আমি লাষ্টটো এইটো ঘৰত ভিতৰত সোমাই কিনে চকীৰ তলত আছে, লাষ্টটো দেখা পাইছোঁ। মানে লাষ্টটো মাৰ্ডাৰ কৰিছে, মানে মানুহটো মানে এনেকুৱাকে মাৰছে, মানে ক'তো জখম হোৱা নাই, মানে বোকা চোকা লাগি আছে একদম, মানে এক কোণাত পেলাই দিছে, থৈ দিছে। মাৰা বুলি সন্দেহ মানে মাৰিছে, তাক হত্যা কৰিছে। এইটো অহাবালি, এইটো আমি অহাবালি বুলি শুনা পাইছোঁ ফোনত, যে অহাবৰ ঘৰত আছে মানুহটো, লাষ্টটো চকীৰ তলত। ঘটনাটো মোটামুটি ধৰক এতিয়া আমি 1টা বজাত শুনা পাইছোঁ, আগতো হৈছে আমাৰ ঘৰৰ পৰা 8টা বজাত আহিছে পুৱা। ব্যুৰো ৰিপোৰ্ট, টাইম 8। এবার